কথা মই খুব ভাল পাইছোঁ যে বিনাজে নগাঁৱত নিজৰ ঠাইখনত এখন মেকআপ ষ্টুডিঅ' একাডেমি এখন ইয়াতে আজি খোলাৰ কথা ভাবিলে আৰু সুন্দৰকৈ তেওঁ বনাই পেলাই আজি ইয়াত মুকলি কৰা হ'ল। আচলতে মই অভিনয় জগতৰ এগৰাকী কৰ্মী, গতিকে মেকআপটোৱে প্ৰথম বস্তুটোৱে আমি যেতিয়া চিনেমা এখন কৰোঁ বা চিৰিয়েল এখন কৰোঁ, প্ৰথম বস্তুটোৱে হৈছে মেকআপ। মেকআপটো দি পেলাইহে আমি কেমেৰাটোৰ সন্মুখলৈ আহোঁ। গতিকে মেকআপটো আমাৰ জীৱনৰ এটা অভিন্ন অংগ হয় আৰু এতিয়া অকল আমাৰ বুলিয়েই নহয়, সমগ্ৰ পৃথিৱীখনৰে মেকআপ অকল কৰিলে ধুনীয়াই নহয়, মানুহৰ কনফিডেঞ্চো বাঢ়ে আৰু সকলো আচলতে স্ত্ৰীয়ে পুৰুষে হওক নাৰীয়ে হওক সকলো ধুনীয়া হৈ থাকিব বিচাৰে। গতিকে মই খুব সুখী বিনাজে নিজৰ ঠাইখনত কৰিছে, নগাঁৱত কৰিছে, কাৰণ গুৱাহাটীতো আছে বহুত মেকআপ ষ্টুডিঅ' আছে। ইয়াতে এতিয়া ইয়াৰ যিখিনি ল'ৰা ছোৱালী আছে বা ইয়াৰ ওচৰে পাঁজৰে কলিয়াবৰ আছে, তেজপুৰ আছে, সেই তাৰে যিখিনি ল'ৰা ছোৱালীয়ে এতিয়া মেকআপ প্ৰফেশ্যন হিচাপে ল'ম বুলি ভাবিছে। আজিকালি বহু ছোৱালীয়ে মেকআপ প্ৰফেশ্যন হিচাপে লৈছে আৰু সুন্দৰকৈ তেওঁলোকে আৰ্নিংটো খুব সুন্দৰকৈ তেওঁলোকে এটা ৰাস্তা এটা বাট ওলাই লৈছে। গতিকে বিনাজক মই ধন্যবাদ জনাইছোঁ যে বাকীখিনি ল'ৰা ছোৱালীবোৰ যে যিসকল মহিলা বা যিসকল ছোৱালী তেওঁলোকে মেকআপ শিকিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এটা বাট মোকলাই দিছে, তেওঁলোকৰ কাৰণে এটা সুন্দৰ প্ৰফেশ্যনেল ষ্টুডিঅ' খুলিছে, য'ত ইয়াত কৰ্চেছসমূহ থাকিব। গতিকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এদিন নিশ্চয় ইয়ালৈ আহি ভালকৈ কৰি পেলাই বিনাজৰ হাতেৰে মেকআপ ল'ম আৰু তাৰপাছত নগাঁৱলৈ আহি থকা হয়, অনুষ্ঠান কৰি থকা হয়। দুৰ্গা পূজাৰ আচলতে অহাৰ লগে আচলতে বিশ্বকৰ্মা পূজা অহাৰ পাছতে মন চনবিলাক ভাল লাগি যায় আৰু এইখিনি সময়ত সঁচাকৈ মনটো ভাল হৈ থাকে আমাৰ, কাৰণ পূজাৰ যিটো এতিয়া আহি থাকোঁতে নগাঁৱলৈ আহি থাকোঁতে পেণ্ডেলবোৰ বনোৱা দেখিছোঁ। গতিকে মই কিছু অনুষ্ঠানত অকণমান পূজাৰ পেণ্ডেল কিছুমানলৈ যাম, তাত অকণমান কিবা কম্পিটিশ্যনছ কিছুমান আছে আৰু তাৰ উপৰিও মোৰ ভণ্টি আহিব। গতিকে ঘৰুৱা অকণমান ঘৰৰ লগতে ব্যস্ত হৈ থাকিম, কিন্তু তথাপিও পূজা আহিলে বুলি ক'লে মনটো ভাল লাগে। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, মা দুৰ্গাই যাতে সকলোকে আশীষ প্ৰদান কৰে, যিবোৰ নোহোৱা নোপোচা ঘটনা ঘটি আছে সেইবোৰ যাতে আঁতৰি যাওক সকলোৰে জীৱনৰ পৰা। বৰ্তমান